আজি অনুষ্ঠিত হৈ যোৱা নৰ্থ ইষ্ট আৰু পাঞ্জাব এফচিৰ মাজৰ খেলখন 1-1 গলত ড্ৰ হয়। আজিৰ খেলখন দুইটা দলৰ বাবে আছিল খুবেই গুৰুত্বপূৰ্ণ। নৰ্থ ইষ্টে খেলখনৰ আৰম্ভণিৰ পৰাই এটেকিং খেল খেলে, প্ৰথমৰ পৰাই গ'ল কৰিব চেষ্টা কৰে আৰু 24 মিনিটত ইয়াৰ সফলতা পায়। আৰু প্ৰত্যেকখন খেলতে যিগৰাকী খেলুৱৈ নৰ্থ ইষ্টৰ হৈ গ'ল কৰিব বুলি আমি ৰৈ থাকোঁ, সেইগৰাকী খেলুৱৈ আজিও গ'লটো দিয়ে হয়। আলাউদ্দিন আজাৰীয়ে খেলখনৰ 24 মিনিটত নৰ্থ ইষ্টৰ হৈ একমাত্ৰ গ'লটো দিয়ে। ছেকেণ্ড হাফত নৰ্থ ইষ্টৰ খেল প্ৰথম হাফৰ দৰে এটেকিং দেখা নগ'ল, যাৰ সুযোগ পাঞ্জাব এফচিয়ে লয় আৰু খেলখনৰ 82 মিনিটত পাঞ্জাব এফচিৰ হৈ লুংডিমে গ'লটো দিয়ে। পিছত খেলখনৰ শেষৰ সময়খিনিত নৰ্থ ইষ্টে এটেকিং খেল খেলি গ'ল দিয়াৰ বহুত চেষ্টা চলায় যদিও সফল হ'ব নোৱাৰে আৰু এই খেলখন 1-1 গলত ড্ৰ হয় আৰু দুয়োটা দলে 1-1 পইণ্ট ভগাই ল'ব লগা হয়। এই 1 পইণ্টৰ সহায়ত নৰ্থ ইষ্ট 15খন মেচ খেলি 23 পইণ্টৰ সহায়ত 5 নম্বৰ স্থানলৈ আহে আৰু পাঞ্জাব এফচি 14খন মেচ খেলি 19 পইণ্টৰ সহায়ত 8 নম্বৰ স্থানতে থাকিবলগীয়া হয়। নৰ্থ ইষ্টৰ নেক্সট খেলখন আছে 14 জানুৱাৰী তাৰিখে এফচি গোৱাৰ লগত সন্ধিয়া 7:30 PM। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।